মেট্ৰিকৰ অংক বিষয়ত আউট অফ সিলেবাসৰ প্ৰশ্নৰ বাবে সেবাই খুব সম্ভৱতঃ মাত্ৰ 3 নম্বৰ প্ৰদানৰ নিৰ্দেশনা দিছিল উত্তৰবহী মূল্যায়নকাৰী শিক্ষকসকলক আৰু এই খবৰটিয়ে এতিয়া ৰাজ্যৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকে সেবাৰ এই সিদ্ধান্তটো মানিব পৰা নাই আৰু সেবাই যে তেওঁলোকৰ সৈতে অন্যায় কৰিছে ইয়াৰ বিৰুদ্ধে তেওঁলোক পুনৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বহুতে এতিয়া দাবী উত্থাপন কৰিছে যে সেবাই যিকোনো প্ৰকাৰে অংক বিষয়ত তেওঁলোকক 15 পৰা 20 নম্বৰ দিব লাগিব নহলে সকলো পৰীক্ষাৰ্থীক অংক বিষয়ত উত্তীৰ্ণ কৰোৱাই দিব লাগিব। আপোনালোকৰ যদি সেম একেই দাবী হয় বা আপোনালোক যদি তেওঁলোকৰ সৈতে সহমত হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিব যাতে এই ভিডিওটো সেবালৈ পৌঁছিব পাৰে। এতিয়া আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিছে যে কিদৰে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ইয়াত প্ৰায় 900 জন পৰীক্ষাৰ্থীয়ে নিজৰ মতামত উল্লেখ কৰিছে। ইয়াৰে 66% খুব সম্ভৱতঃ প্ৰায় 600 জন পৰীক্ষাৰ্থীয়ে দাবী কৰিছে যে সেবাই কমেও সকলো পৰীক্ষাৰ্থীকে 15 পৰা 20 নম্বৰ দিব লাগিব অংক বিষয়ত তেনেহলে তেওঁলোকে ন্যায় পাব আৰু মই ভাবো এই দাবীটোত যুক্তিও আছে। যদিও 15-20 নম্বৰৰ আউট অফ সিলেবাসৰ পৰা প্ৰশ্ন অহা নাই খুব সম্ভৱতঃ 10 পৰা 12 নম্বৰৰ আউট অফ সিলেবাসৰ পৰা প্ৰশ্ন আছিল কিন্তু পৰীক্ষা হলতে যেতিয়া আউট অফ সিলেবাসৰ প্ৰশ্ন আৰু বহু টান প্ৰশ্ন আহিছিল এই দুটাই কি কৰিছে পৰীক্ষা হলতে পৰীক্ষাৰ্থীসকলকে বিমূৰত পেলাইছে আৰু তেওঁলোক হতাশ হৈ পৰিছে আৰু বহু জনা প্ৰশ্নৰো তেওঁলোকে উত্তৰ কৰিবলৈ সক্ষম হোৱা নাই বা সমাধান কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ ফলতে এতিয়া তেওঁলোকে প্ৰায় বেছিভাগ পৰীক্ষাৰ্থীয়ে দাবী উত্থাপন কৰিছে যাতে সকলোকে 15 পৰা 20 নম্বৰ প্ৰদান কৰিব লাগে সেবাই। কিন্তু মই ভাবো এইটো কোনো ক্ষেত্ৰতেই সম্ভৱ নহয়, সেবাই ইমান নম্বৰ প্ৰদান নকৰে। মই সেবালৈ অনুৰোধ কৰিছো বা আহ্বান কৰিছো যাতে যিবোৰ প্ৰশ্ন আউট অফ সিলেবাসৰ পৰা আছিল অকল যিবোৰ প্ৰশ্ন আউট অফ সিলেবাসৰ পৰা আছিল ইয়াৰ নাম্বাৰ যাতে প্ৰদান কৰি দিয়ে। আপোনালোকে জানে শিক্ষামন্ত্ৰীয়ে যেতিয়া পৰীক্ষা হোৱাৰ পাছতে প্ৰতিবাদ হৈছিল তেতিয়া তেওঁ কিন্তু কৈছিলে যে দুটা প্ৰশ্ন আউট অফ সিলেবাসৰ। তো দুটা প্ৰশ্ন যদি আউট অফ সিলেবাসৰ হয় তেনেহলে এতিয়া 3 মাৰ্কস কিয় আৰু দুটা খুব সম্ভৱতঃ মই ভাবিছো দুটা হ'ব। এটা হৈছে যে 55 নম্বৰৰ যে প্ৰশ্ন আছিল 7 নম্বৰ চেপ্টাৰৰ পৰা আহিছিল আৰু এটা শেষৰ প্ৰশ্ন। এই দুটা হ'ব লং টাইপ প্ৰশ্নৰ পৰা অৰ্থাৎ 45ৰ যে দীঘলীয়া প্ৰশ্ন আছিল ইয়াৰ পৰা এই দুটা প্ৰশ্ন হ'ব যিবোৰ আউট অফ সিলেবাসৰ পৰা আৰু ইয়াত 7 নম্বৰ হয়, টোটাল মাৰ্কস 7 হয়। ইয়াৰ উপৰিও MCQ কিছু প্ৰশ্ন আছিল খুব সম্ভৱতঃ 3টা প্ৰশ্ন আছিল যিবোৰ আউট অফ সিলেবাসৰ। তে এইবিলাক যদি এড কৰা হয় তেনেহলে টোটাল 10 মাৰ্ক হয়। এই 10 মাৰ্ক যাতে সকলো পৰীক্ষাৰ্থীকে সেবাই প্ৰদান কৰি দিয়ে তেনেহলে সকলো পৰীক্ষাৰ্থীয়ে মই ভাবো কিছু হলেও ন্যায় পাব। এতিয়া আমি আপোনালোকক শিক্ষাৰ্থীসকলৰ কিছু মন্তব্য আৰু যে তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখুৱাই ল'বলৈ যত্ন কৰিছো। ইয়াত আপোনালোকে দেখিব এজনে কৈছে যে স্পষ্টকৈ 55 নম্বৰ প্ৰশ্নটো আছে তাৰ 3 মাৰ্কস দিয়া হৈছে বুলি নিৰ্দেশনা আহিছে কিন্তু বাকি যে 61 কোৱেশ্চনটোৰ মাৰ্ক দিয়াৰ কোনো নিৰ্দেশনা অহা নাই। সেবাই ছাত্ৰ ছাত্ৰীসকলৰ হৈতে বহুত অন্যায় কৰিছে আৰু এই পেপাৰখন যিয়ে কাটিছে হি পচি মৰিব লাগিব এনেদৰে তেওঁ প্ৰতিবাদ কৰিছে। তাৰ পাছত আৰু এজনে কৈছে যে 12 মাৰ্কস দিব লাগিব সেবাই আৰু এজনে কৈছে আউট অফ সিলেবাসৰ মাৰ্ক কিয় ৰাজহুৱা কৰা নাই, সেবাই কিয় মনে মনে নিৰ্দেশনা প্ৰেৰণ কৰিছে, অকল 55 নম্বৰটো হে আউট অফ সিলেবাসৰ নেকি সেবাৰ মতে এটা ভিডিঅ' বনাব লাগে ইয়াৰ ওপৰত। তাৰ পাছতে আৰু এজনে মন্তব্য কৰিছে যে 30 মাৰ্ক দিব লাগিব নহলে পাস কৰাই দিব লাগিব। ইয়াৰ পিছত আৰু এজন কৈছে 15 পৰা 20 মাৰ্ক অহা নাই 7 মাৰ্কস আহিছে 7 মাৰ্কস লাগে। 7 মাৰ্কস অৰ্থাৎ এই যে 3 মাৰ্কৰ এটা প্ৰশ্ন আৰু এটা 4 মাৰ্কৰ কিন্তু MCQ আছিল কিছু 1 নম্বৰীয়া প্ৰশ্ন আছিল আউট অফ সিলেবাসৰ। এইবিলাক মিলালে 10 নম্বৰ হৈ যাব আৰু এই 10 নম্বৰ দিয়াৰ দাবী উত্থাপন কৰিছো সেবালৈ। সকলোৱে যদি এই দাবীত একমত হয় তেনেহলে ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিব। তাৰ পাছতে আৰু এজনে মন্তব্য কৰিছে যে ঐচ্ছিক অনুশীলনীৰ পৰা যেটা কোৱেশ্চন আহিছে সেই কেইটাৰ হে অকল মাৰ্কস দিয়া উচিত। তাৰ পাছতে আৰু এজনে কৈছে যে নালাগে দিয়ক কোনো নম্বৰ প্ৰয়োজন নাই আৰু এজনে কৈছে সকলোকে পাস কৰাই দিব লাগে। তো এয়াই আছিল শিক্ষাৰ্থীসকলৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু তেওঁলোকে কিদৰে প্ৰতিবাদ ব্যক্ত কৰিছে আৰু সকলোৰে দাবী যে 15 পৰা 20 নম্বৰ কিন্তু মই ভাবো সেবাই যাতে সকলোকে 10 নম্বৰ কমেও 7 পৰা 10 নম্বৰ প্ৰদান কৰি সকলো পৰীক্ষাৰ্থীকে কিছু হলেও ন্যায় প্ৰদান কৰে।